নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিল 2025 বৰ্ষৰ কাৰণে। APDCL ফালৰ পৰা যিহেতু পোষ্টসমূহ মুকলি হৈছে, ইয়াতে আপুনি পোষ্টসমূহত কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান দিয়া আছে, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, কেনেদৰে পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো কৰিব লাগিব, লগতে আপোনাৰ প্ৰতিটো পোষ্টৰ ক্ষেত্ৰত চিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা আছে আৰু পোষ্টসমূহত কেতিয়াৰ পৰা এপ্লাই প্ৰচেছটো ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছিল, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছএপ চেনেলৰ লিংক দিম, তাতে গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিটো ইয়াতে দেখিবলৈ পাইছে APDCL ফালৰ পৰা 2025ৰ বাবে পোষ্ট মুকলি হৈছে। 6 জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল ভেকেঞ্চি পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহৰ লাষ্ট ডেটটো আপোনাৰ 2/9/2025লৈকে আছে, যিটো ছেপ্টেম্বৰ মাহৰ 2 তাৰিখলৈকে আপোনাৰ পোষ্টসমূহৰ লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয় পোষ্টটোৰ প্ৰতি, তেনেহ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া এটা অভাৰভিউটো দিয়া আছে। পোষ্টটোৰ আপোনাৰ নামটো হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ, যিটো চিভিলৰ পোষ্ট হয়। টোটেল পোষ্ট যিটো আপুনি 6টা পোষ্ট দেখিবলৈ পাব। লগতে আপোনাৰ পে স্কেলটো দিয়া আছে। আপোনাৰ মন্থলি আপোনাৰ 20,000 পৰা ষ্টাৰ্ট হ'ব। লগতে আপোনাৰ এক্সট্ৰা বনাছ থাকিব, আপুনি বেনিফিট বিভিন্ন ধৰণৰ বেনিফিট লাভ কৰিব পাৰিব। এটা এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনাৰ BE চিভিল লাগিব, BTech লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব। যিসকল কেণ্ডিডেটে BE চিভিল আৰু BTech চিভিল কমপ্লিট কৰি থৈছে তেওঁলোকৰ কাৰণে যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে এই পোষ্টটোৰ ক্ষেত্ৰত। যদি আপোনাৰ এক্সপিৰিয়েঞ্চো আছে, 1 year এক্সপিৰিয়েঞ্চ আছে, তেতিয়াহ'লে আৰু এটা বহুতেই ভাল সুবিধা। তেতিয়া আপুনি এই পোষ্টটোত চিলেকশ্যনটো আপুনি পক্কা চিলেকশ্যনটো পাব পাৰিব যদি আপোনাৰ 1 year এক্সপিৰিয়েঞ্চ আছে। এতিয়া অৰ্ডাৰ কাৰ্ডেটো যি আছে আপোনাৰ কম্পিউটাৰ নলেজ থাকিব লাগিব ইন MS অফিচ OS, এইসমূহত আপোনাৰ কম্পিউটাৰ নলেজটো থাকিব লাগিব। লগতে আপোনাৰ ৰিলেভেণ্ট নলেজসমূহ থাকিব লাগিব এই পোষ্টটোৰ ক্ষেত্ৰত, যিসমূহ আপোনাৰ নলেজ আছে প্ৰজেক্টৰ ওপৰত আপোনাৰ নলেজসমূহ থাকিব লাগিব, তেতিয়া আপুনি পোষ্টটোত আবেদন কৰিবলৈ ইলিজিবল হ'ব। লগতে আপোনাৰ গুড ছ'চিয়েল হ'ব লাগিব, এনালিটিকেল হ'ব লাগিব, কমিউনিকেশ্যনটো আপোনাৰ ভাল হ'ব লাগিব, তেতিয়াহে আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব। কমিউনিকেশ্যন ভাল হ'ব লাগিব, তেতিয়া যাতে পোষ্টটোৰ ক্ষেত্ৰত আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়। যিহেতু আপোনাৰ কমিউনিকেশ্যন যদি ভালে আছে তেতিয়াহ'লে আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই ডিটেইলছ দিম, তাতে গৈ আপুনি ইমেইল কৰিব পাৰিব। যিহেতু এই পোষ্টটোত ডাইৰেক্ট আপোনালোকৰ ৱাৰ্কিং ইণ্টাৰভিউ আছে, যিটো 9/9/2025, 9 ছেপ্টেম্বৰ তাৰিখে যিটো ৱাৰ্কিং ইণ্টাৰভিউ আছে। 2 তাৰিখে লাষ্ট ডেট হ'ব আৰু 9 তাৰিখে আপোনাৰ ৱাৰ্কিং ইণ্টাৰভিউ আছে। আপুনি 10টা বজাৰ ভিতৰতে এই এড্ৰেছটোত পাবগৈ লাগিব, যিটো পল্টন বজাৰ গুৱাহাটী 07ত আছে। হাউচ নংটো ইয়াতে দিয়া আছে। আপুনি এই হলটোত গ'লে আপুনি ট্ৰেভেল ৰেষ্ট হাউচ, ইয়াতে আপোনাৰ ভেন্যুটো হৈছে কনফাৰেন্স হল অফ দ্য ট্ৰেভেল ৰেষ্ট হাউচ, চোলাপাৰা, যিটো পল্টন বজাৰতে আছে, গুৱাহাটী 07। তাতে আপুনি যাব লাগিব। 9 তাৰিখে যিহেতু ৱাৰ্কিং ইণ্টাৰভিউ হ'ব, আপোনাৰ 10টা বজাৰ পৰা আপুনি 10টা বজাৰ আগত পোৱাকৈ আপুনি সেই জেগাটোত পোৱাকৈ যাব লাগিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু বৰ্তমান এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হোৱা নাই। যদি আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যায়, মই আৰু এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, বন্দে মাতৰম, জয় অসম।